So hello everyone, welcome to ICT Gov exam channel to আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ৰিজনিংৰ ডাইৰেকচনৰ কেইটামান most important question যিকেইটা question exam point of view পৰা যথেষ্ট গুৰুত্বপূৰ্ণ সেইবাবে সকলোকে চাই থাকিব। ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকে যে চেনেলটো নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব নাপাৰিব। বলকে ভিডিওটো আৰম্ভ কৰো। প্ৰথমে চাব ইয়াতে আপোনাৰ ডাইৰেকচনৰ কনসেপ্টটো আপোনালোকে হয়তো সকলোৱে জানে চাগে হয় নে আপোনাৰ ডাইৰেকচনটো আপোনাৰ কি হয় প্ৰথমে আৱিষ্কাৰ হৈছিল আপোনাৰ নৰ্থ ডাইৰেকচন হয় না নৰ্থ ডাইৰেকচনটো আৱিষ্কাৰ হৈছিল তাৰ পিছত আপোনাৰ আৱিষ্কাৰ হ'ল সাউথটো আৰু তাৰ পিছত আপোনাৰ আৱিষ্কাৰ হ'ল আপোনাৰ ইষ্টটো তাৰ পিছত আপোনাৰ আৱিষ্কাৰ হ'ল ওয়েষ্টটো এইকেইটা ডাইৰেকচন আপোনাৰ আৱিষ্কাৰ হ'ল আৰু এইকেইটা ডাইৰেকচন হৈছে আপোনাৰ অৰিজিনেল ডাইৰেকচন নৰ্থটো আৰু সাউথটো হৈছে আপোনাৰ অৰিজিনেল ডাইৰেকচন আৰু আপোনাৰ ধ্ৰুৱতৰা সন্ধানত আপোনাৰ প্ৰথমে নৰ্থটো আৱিষ্কাৰ কৰিলে তাৰ পিছত আপোনাৰ সাউথটো আৱিষ্কাৰ কৰিলে তাৰ পিছত আপোনাৰ সূৰ্যৰ স্থিতি লক্ষ্য ৰাখি তাৰ পিছত ইষ্টটো আৱিষ্কাৰ কৰিলে তাৰ পিছত আপোনাৰ ওয়েষ্টটো আৱিষ্কাৰ কৰিলে ঠিক আছে আৰু এইকেইটা ডাইৰেকচনৰ ওপৰত নিৰ্ভৰ কৰি আৰু কেইটামান ডাইৰেকচন বনালে সেইকেইটা হৈছে আপোনাৰ নৰ্থ সাউথ ইষ্ট আৰু ওয়েষ্ট নৰ্থ আৰু ইষ্টৰ মাজত বনালে নৰ্থ ইষ্ট সাউথ আৰু ইষ্টৰ মাজত বনালে সাউথ ইষ্ট সাউথ আৰু ওয়েষ্টৰ মাজত বনালে সাউথ ওয়েষ্ট নৰ্থ আৰু ওয়েষ্টৰ মাজত বনালে নৰ্থ ওয়েষ্ট ঠিক আছে নৰ্থ ওয়েষ্ট বনালে এইকেইটা ডাইৰেকচন আপোনাৰ বনালে ঠিক আছে আৰু এইকেইটা ডাইৰেকচনে আপোনালোকৰ ৰিজনিংৰ যিমানবোৰ কোৱেশ্চন হয় আপোনালোকে সলভ কৰিব পাৰিব আৰু ইয়াতে মই আপোনালোকৰ লেফট সাইড আৰু ৰাইট সাইডটো আপোনালোকক দেখাই দিম ঠিক আছে প্ৰথমে আপোনালোকে চাব যে কোনোবা এজন ব্যক্তি সিধা ৰেখাত গৈ আছে হয়নে যে কোনোবা এজন ব্যক্তি সিধা ৰেখাত গৈ আছে তেওঁ কিবা নহয় কিবা এটাটো আপোনাৰ ডেষ্টিনেশ্যন পইণ্ট আছে হয় নহয় গতিকে যদি কোৱেশ্চনটো যদি আপোনাৰ কোনো ডাইৰেকচন মেনশ্যন কৰা নাথাকে মানুহজন সদায় আমি কি কৰিম আমি নৰ্থলৈ গৈ থকা যেন অনুভৱ কৰিম ঠিক আছে মানুহজন ক'লৈ গৈ থাকিব নৰ্থলৈ গৈ থাকিব যদি কোনো কোৱেশ্চনটোত একো যদি মেনশ্যন কৰা নাথাকে ডাইৰেকচন ঠিক আছে আৰু যদি একো এংগল যদি মেনশ্যন কৰা নাথাকে সদায় আমি কি কৰিম 90 ডিগ্ৰী ধৰি লম ঠিক আছে মনত ৰাখিব যদি এংগল মেনশ্যন কৰা থাকে তেতিয়া বেলেগ কথা যদি এংগল মেনশ্যন কৰা নাথাকে তেতিয়া আমি 90 ডিগ্ৰী ধৰি লম আৰু যিকোনো ব্যক্তি যেতিয়া আপোনাৰ ডাইৰেকচনটো মেনশ্যন কৰা নাথাকে গম পাই চাগে আপোনালোকক অলৰেডি মই কৈছোৱে নৰ্থটো ধৰি ল'ব পাৰে ঠিক আছে আৰু সদায় আপোনালোকে বাওঁ হাতখন ধৰিব বাওঁ হাতখনে হাতৰ তলুৱাটো আপোনালোকে ৰাইট সাইড হিচাপে ধৰিব আৰু যেটো আপোনাৰ বাওঁ হাতখন আপোনাৰ যেটো এইটো আপোনাৰ নখ থকা সাইডটো আপোনালোকে লেফট হ্যান্ড হিচাপে ধৰিব পাৰে আপোনালোকে কি লেফট সাইড হিচাপে ধৰিব পাৰে ঠিক আছে এটো আপোনাৰ কি হ'ব ৰাইট সাইড হ'ব এটো আপোনাৰ কি হ'ব লেফট সাইড হ'ব ঠিক আছে এতিয়া ধৰা হক মই এনেকৈ গৈ আছো গতিকে এটো কি হ'ব আপোনাৰ এটো ৰাইট হ'ব আৰু এটো কি হ'ব লেফট সাইড হ'ব আপুনি গৈ আছে কোনোবা এটা সাইডে গৈ আছে আপুনি নিজৰ হাতখনকে নিজে তুলনা কৰিব পাৰে এটো ৰাইট সাইড হ'ব আৰু এটো লেফট সাইড হ'ব যেনে মই বৰ্ডখনত লিখি আছো বৰ্ডখনৰ এটো সাইডটো সদায় ৰাইট সাইড হ'ব আৰু বৰ্ডখনৰ এটো সাইডটো সদায় কি হ'ব আপোনাৰ লেফট সাইড হ'ব আপোনালোকে হেতু চাগে অলৰেডি গম পাইছে চাগে হয় না আৰু ৰাইট লেফটৰ কথাটো চাগে অলৰেডি গম পাইছে ঠিক আছে আৰু ইয়াতে চাব এতিয়া কোনোবা এজন ব্যক্তি গৈ আছে ন এটো কোন নৰ্থত গৈ আছে গতিকে মই এনেকৈ স্টাৰ্ট কৰিম ঠিক আছে এটো আপোনাৰ কি হ'ব ৰাইট হ'ব এটো কি হ'ব আপোনাৰ লেফট হ'ব এটো আপোনাৰ কি হ'ব ৰাইট হ'ব এটো আপোনাৰ কি হ'ব লেফট হ'ব আৰু এটো ৰাইট হ'ব এটো আপোনাৰ কি হ'ব লেফট হ'ব আকৌ এটো ৰাইট হ'ব এটো আপোনাৰ কি হ'ব লেফট হ'ব ঠিক আছে এটো ৰাইট লেফট ৰাইট লেফট ৰাইট লেফট ৰাইট লেফট মন কৰিব যথেষ্ট গুৰুত্বপূৰ্ণ হয় এটো আপোনাৰ আৰু ৰাইট লেফটটো আপোনালোকে জানিলেহে ইয়াৰ কোৱেশ্চন বিলাক আপোনালোকে সলভ কৰিব পাৰিব ঠিক আছে যদি কনসেপ্টটো ক্লিয়াৰ হ'ল আপোনালোকে এটা কথা গম পাইছে যে ডাইৰেকচনৰ ক্ষেত্ৰত আমাৰ কি হয় সদায় আমাৰ কি হয় মানুহজনৰ স্থিতিটো আমি গম পাব লাগিব যে মানুহজন গৈ আছে কোনটো সাইডত হয় না ডাইৰেকচনটো গম পাব লাগিব হয় না বলক এটা কোৱেশ্চন দুটামান সলভ কৰি আমি গম পাম ইয়াতে প্ৰথম কোৱেশ্চনটো দিছে y is in the east of x which is in the north of z if p is in the south of z then in which direction of y is p যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ইয়াৰ আনসাৰটো দিব কি হ'ব y is in the east of x সলভ কৰিব পাৰিবনে বাৰু y is in the east of x Okay, x or east কোন আছে বুলি কৈছে
y is in the east of x. X or east of কোন আছে y আছে বুলি কৈছে হয় ন y is in the east of x which is in the north of z আপোনাৰ z ৰ কি হ'ব আপোনাৰ x তো কোন which বুলি কোৱা লগলে কোন হ'ব আপোনাৰ z ৰ কথা কৈছে x ৰ কথা কৈছে ঠিক আছে which is কি কৈছে আপোনাৰ in the north of z z ৰ আপোনাৰ কি হৈছে নৰ্থত কোন আছে আপোনাৰ x আছে সদায় আপোনালোকে এটা কাম কৰিব ডাইৰেকচনৰ কোৱেশ্চন বিলাক আপোনালোকে সলভ কৰোতে সদায় নৰ্থ সাউথ ইষ্ট ওয়েস্ট এইকেইটা ডাইৰেকচন আপোনালোকে লিখি ল'বলৈ নাপাহৰিব ঠিক আছে আৰু ইয়াতে কি কৈছে আপোনাৰ সাউথ অফ তাৰপিছত কি কৈছে আপোনাৰ ইফ p is in the south of z এটা p আপোনাৰ এটো নৰ্থ হ'ব তললে আপোনাৰ কি হ'ব সাউথ হ'ব হয় ন গতিকে আপোনাৰ কি কৈছে আপোনাৰ এতিয়া এৰখত ইয়াত আমাৰ কি কোন বহিব আমাৰ ইয়াতে আমাৰ p বহিব হয় না কৈছে যে then in which direction of y is p then in which direction y is p এতিয়া আপোনাৰ y কোনটো ডাইৰেকচনত আছে খুদিছে আপোনাৰ p ফালৰ পৰা y কোনটো ডাইৰেকচন আছে খুদিছে p is in কি হ'ব আপোনাৰ কি হ'ব আপোনাৰ এটো কি হ'ব এটা কথা মন কৰক এৰখত যদি মই লিখি দিও এটো কি হ'ব সাউথ আৰু ওয়েস্ট হয় ন গতিকে এটো কি হ'ব সাউথ ওয়েস্ট হ'ব গতিকে আনসাৰটো হ'ব সাউথ ওয়েস্ট গতিকে ইয়াত আপোনাৰ অপচন নাই হয় ন অপচন নাই গতিকে ডি ইজ দা কারেক্ট আনসার হ'ব আনসারটো হ'ব আপোনাৰ সাউথ ওয়েস্ট দেই আনসারটো হ'ব আপোনাৰ সাউথ ওয়েস্ট ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব A man walk 5 km towards south and then turns to the right. After walking 3 km, he turns to the right, left and walk 5 km. Now, in which direction is he from the starting place? মই আপোনালোকক এটো 1 মিনিট টাইম দিছো ইয়াৰ আনসারও দিব A man walked 5 km towards south and then turned to the right. After walking 3 km, he turns to the left and walk 5 km. Now, in which direction is he from the starting place? No second আছে A man walk 5 km towards south হয় না A পৰা কলে আছে B লে ধৰিলো আপোনাৰ কিমান 5 km কিমান আছে আপোনাৰ সাউথত আহিছে B লৈ আছে 5 km আপোনাৰ কোত আহিছে সাউথত ঠিক আছে সদায় ডাইৰেকচনটো আপোনালোকে লিখি ল'ব নৰ্থ সাউথ ইষ্ট ওয়েস্ট এইকেইটা ডাইৰেকচন লিখি ল'ব আপোনালোকে ঠিক আছে তাৰ পিছত লিখিব আপোনাৰ A man walk 5 km towards south and then turn to the right এটা মানুহজনৰ এটো কি হ'ব মানুহজনৰ এটো ৰাইট হ'ব হয় ন আৰু এটো কি হ'ব লেফট হ'ব এটা টাৰ্ন ৰাইটত গৈছে বুলি কৈছে না ৰাইটত কিমান গৈছে আফটাৰ ওয়াকিং 3 কিলোমিটাৰ আকৌ 3 কিলোমিটাৰ ক'ত গৈছে আপোনাৰ ৰাইটত আহিছে হয় ন এটো ৰাইট হ'ব এটো কি হ'ব লেফট হ'ব হয় ন হি টাৰ্নস টু দা লেফট আকৌ লেফটত গৈছে 5 কিলোমিটাৰ লেফটত আকৌ 5 কিলোমিটাৰ গৈছে এটা লেফটত আহিলে আপোনাৰ কিমান 5 কিলোমিটাৰ আহিব লেফটত 5 কিলোমিটাৰ হয় ন এটো এ বি সি এটো কি হ'ব আপোনাৰ ডি হ'ব হয় ন now in which direction is he from starting place এটা starting place ৰ পৰা বৰ্তমান তে কোন নখত আছে হয় ন সেম একেটা কোৱেশ্চন হল আমাৰ হয় ন সেম একেটা কোৱেশ্চন হল গটিকে এটো কি এ নখত ব্যক্তিজন আছে এ ব্যক্তিজন নখত আছে গটিকে আপুনি যদি এনেকে চাই মানে আপোনাৰ এটো যদি এনেকুৱা হয় এটো কি হ'ব আপোনাৰ এটো সাউথ হ'ব এটো ওয়েস্ট হ'ব গটিকে আনসাৰটো কি হ'ব সাউথ ওয়েস্ট হ'ব হয় ন এটা সাউথ ওয়েস্ট ইজ দা কারেক্ট আনসার বুজি পাইছে হ'ব নেক্সট কোৱেশ্চনটো চাব Rasik walked 20 meters towards the north, then he turns to right and walked 30 meters, then he turns to the right and walked 35 meters.
then he turns to left and walk 15 meter. Finally he turns to left and walk 15 meter. In which direction and how many meters is he from the starting position? কি হ'ব ইয়াৰ আনসাৰটো এবাৰ জনাব ইয়াৰ আনসাৰটো কি হ'ব জনাব সদায় ডাইৰেকশনৰ কোৱেশ্চন কৰোতে আমি কি কৰিব লাগে নৰ্থ সাউথ হয় না নৰ্থ সাউথ ইষ্ট ওয়েস্ট এই ডাইৰেকশন গিটা আমি কি কৰিব লাগে লিখি ল'ব লাগে ঠিক আছে এটা কৈছে ৰাছিক ৱাক 20 মিটাৰ ৰাছিক ৱাক 20 মিটাৰ টুৱাৰ্ডছ টু নৰ্থ হয় না 20 মিটাৰ ক'ত গৈছে আপোনাৰ নৰ্থত গৈছে 20 মিটাৰ ক'ত গৈছে আপোনাৰ নৰ্থত হয় না তবে নে এটো a পৰা b লে হলো a পৰা b লে হলো আপোনাৰ 20 মিটাৰ নৰ্থ then he turns to the right and walk 30 মিটাৰ আকৌ ৰাইটত 30 মিটাৰ গৈছে এটো ৰাইট হ'ব এটো লেফট হ'ব হয় না আকৌ আপোনাৰ কি কৈছে then he turns to the right ৰাইটত আকৌ কি কৈছে আপোনাৰ ৰাইট walk 30 মিটাৰ ৰাইটত কিমান গৈছে আপোনাৰ 30 মিটাৰ ৰাইটত গ'ল ঠিক আছে এটো আপোনাৰ 30 মিটাৰ হ'ব তো ৰাইট হ'ব এটো কি হ'ব লেফট হ'ব then he turns to the right আকৌ ৰাইটত কিমান গৈছে আপোনাৰ 35 মিটাৰ ৰাইটত আকৌ আপোনাৰ কিমান আহিলে 35 মিটাৰ আহিলে 35 মিটাৰ এটো কি হ'ব লেফট হ'ব এটো আপোনাৰ কি হ'ব আৰু এটো ৰাইট হ'ব আপোনাৰ এটো কি হ'ব লেফট হ'ব হয় না আকৌ আপোনাৰ কি কৈছে যে then he turns to left and walk 15 মিটাৰ আকৌ লেফট সাইডে 15 মিটাৰ গৈছে লেফট সাইডে আকৌ 15 মিটাৰ গৈছে এটো ৰাইট হ'ব এটো কি হ'ব লেফট হ'ব হয় না in which direction তাৰপিছত কৈছে finally he turns to left walk 15 মিটাৰ আকৌ ফাইনালি আপোনাৰ লেফট সাইডে 15 মিটাৰ গৈছে বুলি কৈছে ফাইনালি লেফট সাইডে আপোনাৰ 15 মিটাৰ গৈছে এটো ৰাইট হ'ব আৰু এটো কি হ'ব লেফট হ'ব এটা কথা মন কৰিব ইয়াতে আপোনাৰ কোনো এংগল মেনশন কৰা নাই হয় না এংগল মেনশন কৰা নাই কাৰণে মই আটাইবোৰ 90 ডিগ্ৰী লৈছো দেখিছেনে বাৰু গতিকে এটা আপুনি ইয়াতে কৈছে যে in which direction and he how many meters is he from the starting point starting positioner পৰা বৰ্তমান তেওঁ কিমানটো ডিসটেন্সত আছে হেতু খুদিছে হয় না গতিকে কোন দিশত আছে এটো খুদিছে গতিকে এটো মই যদি এনেকে দি দিও হয় না এটো অফ কোর্স ইষ্ট টু ওলাই গল হয় না ইষ্ট টু ওলাই গল ইষ্ট টু আপোনাৰ দুটা আছে 30 আছে 35 আছে গতিকে আমি আনসাৰটো 45 আছে আনসাৰটো হ'ব এটো আপোনাৰ কিমান ইয়াৰ পৰা ইয়ালে আপোনাৰ কিমান হয় ইয়াৰ পৰা ইয়ালে আপোনাৰ 30 হয় আৰু ইয়াৰ পৰা ইয়ালে কিমান হয় আপোনাৰ 15 হয় গতিকে কিমান হ'ব 15 প্লাস কিমান হ'ব আপোনাৰ 45 ঠিক আছে 45 মিটাৰ ইষ্ট আনসাৰটো হ'ব আপোনাৰ 45 মিটাৰ ঠিক আছে Next to sabo try কৰক এবাৰ a man walk 2 km towards to north then he turns to east and walk 10 km after this he turns to the north and walk 3 km again he turns to east and walk 2 km how far is he from the starting point কি কৈছে আপোনাৰ এজন মানুহে কি কৈছে 2 কিলোমিটাৰ নৰ্থত গৈছে তাৰ পিছত আকৌ কি কৈছে ট্ৰান্স লৈছে আপোনাৰ ইষ্টত লৈছে আপোনাৰ কিমান কৈছে কিমান 10 কিলোমিটাৰ আকৌ তেওঁ কিমান কিলোমিটাৰ নৰ্থত গৈছে আকৌ আপোনাৰ 3 কিলোমিটাৰ হয় না 3 কিলোমিটাৰ আপোনাৰ নৰ্থত গৈছে আকৌ এগেইন আপোনাৰ কিমান গৈছে আপোনাৰ এগেইন আকৌ ইষ্টত গৈছে আপোনাৰ 2 কিলোমিটাৰ এতিয়া বৰ্তমান কি কৈছে আপোনাৰ যে স্টাৰ্টিং পইণ্টৰ পৰা তেওঁ কিমান দূৰত্বত আছে এটো খুদিছে গতিকে আনসাৰটো কি হ'ব জনাব এবাৰ কি কৈছে আপোনাৰ a man walk 2 km towards north 2 km ক'ত গৈ আছে আপোনাৰ 2 km আপোনাৰ ক'ত গৈ আছে নৰ্থত গৈ আছে এটো ৰাইট হ'ব আৰু এটো কি হ'ব আপোনাৰ লেফট হ'ব ঠিক আছে 2 km towards to north then he turns to east আকৌ ইষ্টত গৈছে কিমান কিলোমিটাৰ 10 কিলোমিটাৰ আকৌ ইষ্টত কিমান কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ ইষ্টত গৈছে আপোনাৰ 10 কিলোমিটাৰ এটো কিমান হ'ব ৰাইট হ'ব এটো কিমান হ'ব লেফট হ'ব হয় না after this he turns to north আকৌ নৰ্থত কিমান কিলোমিটাৰ গৈছে আপোনাৰ 3 কিলোমিটাৰ গৈছে হয় না নৰ্থত কিমান কিলোমিটাৰ গৈছে 3 কিলোমিটাৰ গৈছে এটো ৰাইট হ'ব এটো কি হ'ব আপোনাৰ লেফট হ'ব হয় না again he turns towards
ইষ্ট এণ্ড ৱাক 2 কিলোমিটাৰ আকৌ ইষ্টত কিমান কিলোমিটাৰ গৈছে আপোনাৰ ইষ্টত গৈছে আপোনাৰ 2 কিলোমিটাৰ হয় ন ইয়াতে অলৰেডি দিয়া আছে ডাইৰেকশ্যন কেইটা সেইকাৰণে আমি এনেকৈ লিখিছোঁ ঠিক আছে হাউ ফাৰ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট এতিয়া আপুনি চাব পাৰে যে এই পইণ্টটোৰ পৰা তেওঁ এই পইণ্টটোত কিমান দূৰত্বত আছে এইটো ক'ব পাৰে একচুৱেলি এটা এইটো আপোনাৰ ৰাইট এংগল ট্ৰাইংগল শেপত আহি আছে আপোনাৰ চাওকচোন এইটো এনেকুৱা ধৰণৰ আপোনাৰ শেপত আহি আছে হয় ন মানে আপোনাৰ এনেকুৱা হৈ আছে এইটো বস্তুটো এনেকুৱা হৈ আছে ঠিক আছে এই কোণৰ পৰা এই কোণলৈ আপোনাৰ কিমান হ'ব আপোনাৰ 10 প্লাছ কিমান হ'ব 2 মানে কিমান হ'ব 12 হ'ব হয় ন আৰু এই ডোখৰৰ পৰা এই ডোখৰলৈ আপোনাৰ কিমান হ'ব 3 প্লাছ কিমান হ'ব 2 মানে আপোনাৰ 5 হ'ব হয় ন আনসাৰটো কিমান হ'ব a স্কয়াৰ প্লাছ কিমান হ'ব b স্কয়াৰ ইকুৱেল টু কিমান হ'ব c স্কয়াৰ ইয়াত a মানটো ধৰিলো আপোনাৰ 5 স্কয়াৰ প্লাছ b মানটো ধৰিলো আপোনাৰ 12 স্কয়াৰ হ'ব না ইকুৱেল টু কিমান হ'ব c স্কয়াৰ 5 5 গুণ 25 প্লাছ কিমান হ'ব 12 হ'ব 12 12 কিমান হ'ব আপোনাৰ 144 হয় ন ইকুৱেল টু কিমান হ'ব আপোনাৰ c স্কয়াৰ হয় ন এটো আপোনাৰ কিমান হ'ব এটো এড কৰিলে কিমান হ'ব 169 ইকুৱেল টু c স্কয়াৰ গতিকে c ইকুৱেল টু কিমান হ'ব 13 13 যদি মই স্কয়াৰ কৰো কিমান হয় আপোনাৰ 169 গতিকে b ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে হ'ব আৰু এটা কোৱেশ্চন আপোনালোকৰ মাজলৈ লৈ আহিছো যেটো কোৱেশ্চন আপোনালোকে সদায় মই দিও এটা টপিকৰ পৰা সদায় মই এটা কোৱেশ্চন আপোনালোকক দিও আৰু কমেন্টত জনাব আপোনালোকে আনসাৰটো কিমান আহিলা আৰু কিমানটা কোৱেশ্চন পাইলে জনাবলৈ নাপাহৰিব ঠিক আছে এটো কোৱেশ্চন আপোনালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে তো স্ক্ৰিনশ্বট মাৰি ল'ব আৰু আনসাৰটো জনাব আৰু ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিব চেনেলটো যেহেতু নতুন হয় যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক ধন্যবাদ জয় অসম জয় হিন্দ